ভিডিঅ'টোত বহুত অসভ্য গালি আছে। গালি ভাল নোপোৱা জনে ভিডিঅ'টো নাচাব। নিছলামাৰী নামৰ বহুত ডাঙৰ এখন চহৰ আছিল। তাত জনসংখ্যা বহুত ভৰপূৰ আছিল আৰু গাড়ী মটৰ ট্ৰাফিকৰ পৰা আদি কৰি গোটেইবোৰ বস্তু ভৰপূৰ আছিল। চহৰখনত পেলনীয়া জাবৰ-জোথৰ বহুত উৎপত্তি হৈছিল আৰু পেলনীয়া জাবৰ-জোথৰবোৰ চহৰখনৰ এটা চুকত পেলাই ৰাখিছিল। কেলা ভাগ্য ভাল যে এইটো জাবৰ-জোথৰ পেলোৱাৰ ঠাইটো আমাৰ ঘৰৰ ওচৰতে আছে, নহ'লে কেলা মোৰ অৱস্থা বেয়া হৈ গ'ল হয়। কেলা বল যাওঁ এটা চিকেট খাই আহোঁ। কিছুদিন পিছত অলপ জাবৰ জমা হৈ বহুত ডাঙৰ জাবৰ একজোট হৈ গৈছিল আৰু জোটবোৰ দেখোঁতে পাহাৰৰ দৰে দেখা পাই আছিল। তাত বহুকেইজন দুখীয়া মানুহবোৰ জাবৰ-জোথৰবোৰ বাচিবলৈ আহে আৰু বাচিখিনি তেওঁলোকে জীৱন নিৰ্বাহ কৰে। এদিনাখন বিকি নামৰ ভিখাৰী এজনে জাবৰ বাচিবলৈ আহে। জাবৰ বাচি থাকোঁতে সি দেখা পায় এটা অদ্ভুত ধৰণৰ পাথৰৰ দৰে বস্তু, যিটো য'ত বহুত জিলিক-মিলিক কৰি থাকে আৰু সি ভাবিবলৈ ধৰে, কেলা এইটো কি বস্তু বে, এইটো দেখোন বহুত জিলিকি আছে। এইটো যদি মই মাৰ্কেটত লৈ যাওঁ আৰু বিক্ৰী কৰোঁ, তেতিয়া মই ইয়াৰ পৰা বহুত টকা উপাৰ্জন কৰিব পাৰিম। বে লাইফটো দেখোন ছেটেল হৈ গ'ল বে কেলা। বেয়া বস্তু পালোঁ বিক্ৰী কৰিম লওঁ ইয়াক। দুৰ্ভাগ্যবশত বিকিৰ হাতত থকা পাথৰটো ডাঙৰ বমৰ দৰে বিস্ফোৰণ ঘটায়, যাৰ ফলত বিকিৰ থিতাতে মৃত্যু হৈ যায় আৰু তাৰ মৃতদেহটো তাতে পৰি থাকে। বহুত দিন পাৰ হৈ যায়। মাহ দুমাহৰ পাছত চিল আৰু কাউৰীবোৰ আহি তাৰ দেহটো টানি খাই দিয়ে, যাৰ ফলত সি ভূতলৈ পৰিৱৰ্তন হয়। মই আহি গ'লো, এতিয়া কোনো শান্তি নহয়। এই ওৰাং চাৰিআলিৰ কোনো মানুহ বাচি নাযায়। মই যিবিলাকে এই টাউনটোক লেতেৰা কৰিছে, জাবৰ-জোথৰ পেলাইখিনি মোক ঠগ খুৱাইখিনি মোক লোভৰ জাল পেলাইখিনি মোক মৰাই দিছে, সিহঁতক মই কেতিয়াও নেৰোঁ, মই সদায় নেৰোঁ। এদিনাখন ৰাতি সুজিত আৰু সঞ্জয়ে জাবৰ-জোথৰ পেলোৱা ঠাইখনত বহি কথা পাতি আছিল। আৰে সুজিত ভাই, চোৱাচোন আমাৰ জীৱনটো যিটো আছে, ভগৱানে ভিখাৰী বনাই জানো? ভিখাৰী বনোৱাৰ জেগাতে কুকুৰ বনাব লাগিছিল, কুকুৰৰ নিচিনা জীৱন। তাকেই চোৱা তুমি। ঠিকে কৈছা সঞ্জয়, তুমি ঠিকে কৈছা। এই যে বিকিৰ যে মৃত্যু হ'ল, তাৰতো ডেড বডি নাপালেই, তাৰতো মৃত্যু কুকুৰৰ দৰেই হ'ল। আমাৰ জীৱন কি যে জীৱন, ভগৱানে আমাক কেনেকৈ ভিখাৰী বনাব পাৰে? হে ভগৱান, তাৰ আত্মাও শান্তি নাপালে কি জানে। ভগৱান তাৰ আত্মাক শান্তি দিয়ক, হে ভগৱান। ইমানতে বিকিৰ আত্মাটো আহি তাত উপস্থিত হৈ যায়। বন্ধুসকল, তোমালোকে মোৰ কাৰণে ইমান চিন্তিত হ'ব নালাগে। মই যিবিলাকে মোৰ জীৱনটো নাশ কৰিছে, মই তেওঁলোকক জীৱনটোক একদম জাবৰ-জোথেৰে ভৰ্তি কৰি দিম। মই তেওঁলোকক শান্তি থাকিব নিদিম। মই চবকে মাৰি পেলাম যিজনে জাবৰ-জোথৰ বেছিকৈ ওলায় আৰু জাবৰ-জোথৰতে পেলায়, যাৰ কাৰণে আমাৰ নিচিনা দুখীয়া নিচলা লোকসকলৰ কাৰণে জীৱনত অন্ধকাৰ আনি পেলায়। পিছদিনাখন এজন মানুহ জাবৰ-জোথৰ পেলাই ভগৱানক দুখী থাকে যে ইমান কষ্ট, ইমান জাবৰ-জোথৰ পেলাব লাগে সদায়। তেতিয়াই তাত বিকিৰ ভূত আহি ঐ লাভা চান্দি খেলা, তই জাবৰ-জোথৰ পেলাই ভগৱানক দুখী কৰি আহিছ। তোৰ জীৱনৰ যিমান অশান্তি আছে, মই আজি তোক ঠাণ্ডা কৰি দিম। আজিৰ পৰা কোনো অশান্তি নহ'ব তোৰ কাৰণে। ইমান লেতেৰা ভূত, ইমান লেতেৰা কাপোৰ-চাপোৰ পিন্ধিখিনি আপুনি ক'ৰ পৰা আহিছে? অ' ভূত মহাৰাজ, মোক এৰি দিয়ক। লাউৰা চান্দি খেলা, তোকতো মাৰিমেই আজি, কাৰণ মোকতো লেতেৰা কৰিলি, কাৰণ কোনো মোক আজিলৈকে লেতেৰা কোৱা নাই। মই হয়তো ভিখাৰী, কিন্তু মোক আজিলৈকে কোনো ভিখাৰী মোক লেতেৰা বুলি কোৱা নাই। তোকতো আজি গলি, আৰু লগতে তোৰ লগত মোৰ জাতি দুশ্মনী নাই, কিন্তু এটা কথা নহয়, তই জীৱনত ইমান লেতেৰা জাবৰ-জোথৰ পেলালি, তাৰ কাৰণে তোকতো আজি নেমেলিম। মইতো গ'লো আজি, মই ইয়াৰ পৰা যদি নপলাওঁ, মোকতো এই ভূতটো মাৰি দিব মোক আজি। মই পলাওঁ, ৰহ। তাৰপিছত বিকিৰ ভূতটোৱে মানুহজনক ধৰি তাক খতম কৰি দিয়ে আৰু জাবৰ-জোথৰ সোপা গাঁৱৰ চাৰিওফালে বিয়পাই দিয়ে। এইবোৰ কি ইমান ৰাতিপুৱা ইমান জাবৰ-জোথৰবোৰ ইয়াৰ ঘৰৰ আগফালে পেলাই দিছে? কোনেনো পেলাইছে ইমান সোপা? কালিতো ৰাতি সন্ধিয়া সময় ইমান নাছিল, কোনে বা পেলালে এই সোপা জাবৰ-জোথৰ? সেই সময়তে বিকিৰ ভূত তাত আহি উপস্থিত হয়, কিন্তু এইবাৰত বিকিৰ দেহটো আগৰ তুলনাত বহুত বেছি ডাঙৰ হৈ যায় আৰু বেছি ভয়ানক দেখাত লাগে। গাঁৱত থকা যিমানকেইটা ভাল খোৱা লোকসকল আছে, সেইসকল কাণ খুলি শুনি লওক।
মই আজিৰ পৰা ইয়াত আহি গলো আৰু তহঁতক ইয়াৰ পৰা খেদি পঠাম। যেতিয়ালৈকে তহঁতে এই জাবৰ জোঁথৰবোৰ বাহিৰত পেলাও তেতিয়ালৈকে মই তহঁতক মাৰি খাই পেলাম। আৰু যদি বাচিব মন আছে তেতিয়াহ'লে জাবৰ জোঁথৰবোৰ নিজৰ ঘৰত ৰাখ আৰু তাৰ স্মেলবিলাক শুঙি থাক নাকত। আৰু যদি মন নাই শুনিবৰ কাৰণে তেতিয়াহ'লে যদি ভুলতো পেলাও বাহিৰত যাব তোক খাই দিম মোৰ মুখত। হা 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 হা। ভয়তে লোকসকল ঘৰৰ ভিতৰত সোমাই যায় আৰু দৰ্জাটো লক কৰি ঘৰত চুপচাপ কথা পাতিবলৈ ধৰে। জাবৰ জোঁথৰৰ পৰা ওলোৱা ভূতৰ ভয়ৰ কাৰণে গাঁৱৰ গোটেইকেইটা লোকসকল আৰু চহৰৰ গোটেইকেইটা লোকসকল ভয় খায় আৰু জাবৰ জোঁথৰবোৰ ঘৰৰ বাহিৰত আৰু টাউনৰ ফালে পেলাবলৈ বন্ধ কৰে, যাৰ ফলত টাউনবোৰতো চাফা হয় কিন্তু ঘৰৰ মলি জাবৰবোৰ ভৰি পৰি যায়। পাছত টাউনৰ লোকসকলে এই সংকটৰ পৰা হাত সাৰিবলৈ এদিনাখন মিটিং পাতিলে টাউনৰ মাজত। বন্ধুসকল চোৱা, এই জাবৰ জোঁথৰৰ সমস্যা বহুত ডাঙৰ হৈ পৰিছে। আমাৰ ঘৰত চোৱা ইমানকেইটা এসোপা জাবৰ জোঁথৰ ভৰি পৰি গৈছে। এতিয়াতো ভূতৰ পৰা মৰো নমৰো সেইটো বেলেগ কথা, কিন্তু এই জাবৰ জোঁথৰৰ যিটো প্ৰদূষণ সেই প্ৰদূষণৰ পৰা কিন্তু আমি মৰিম, সেইটো খাটাং। কিন্তু একচুৱেলি তইতো ঠিকেই কৈ আছ ভাই, কিন্তু আমি কৰিমনো কি এতিয়া? আমাৰ হাতত কিনো আছে এতিয়া? তেতিয়াই তাত হাঁহি থকা এটা ভিখাৰী পাগল আহি যায় আৰু তেওঁলোকক ক'বলৈ ধৰে, হা 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 হা, তহঁতে চব মৰিবি, মই গম পাওঁ। তহঁতে জাবৰ জোঁথৰৰ নিচিনা মৰিবি, যেনেকা পেলাই দিয়া হয় তেনেকা তহঁতৰ ডেড বডিবোৰ পেলাই দিয়া হ'ব। তহঁতে চব কোনো বাচি নাযাওঁ, কিন্তু মই ভালদৰে গম পাওঁ। হা 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 হা, তহঁতে যেনেকা প্ৰকৃতিক নাশ কৰি গৈ আছ তেনেকুৱা প্ৰকৃতিও তহঁতক খতম কৰিব আৰু এই ভূতৰ দৰে সংকট আহি যাব। ভিখাৰী বাবা, আমিনো কাৰোবাৰ কিয় ক্ষতিসাধন কৰিম? আমাক কিয় ক্ষতিসাধন কৰিম? আমি কেতিয়া কাৰ ক্ষতিসাধন কৰিছোঁ? আমি কাৰো ক্ষতিসাধন কৰা নাই ভিখাৰী বাবা। হা 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 হা, তোমালোকে মুখটো লাগি আছে যে মই পাগল নহয়, তোমালোক নিজেই পাগল। কাৰণ তোমালোকে গাঁওখনকে চোৱা বা চহৰখনকে চোৱা, গোটা টাউন চহৰৰ ৰাস্তাবোৰ জাবৰ জোঁথৰে ভৰি পেলাইছিলা, সেইকাৰণেতো এই ভূতটো জন্ম হৈছে। হা হা হা। ভগৱান, আজি আপুনি ঠিকেই কৈছে। মই আপোনাৰ কথা স্পষ্টকৈ ধৰিব পাৰিছোঁ। আমি পেলোৱা জাবৰ জোঁথৰৰ কাৰণেই আজি এই সংকটটো আমাৰ ওচৰত আহি পৰিছে। ভিখাৰী বাবা, আপুনি কেনেকৈ গম পায় এইবোৰ কথা? হা 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 হা, তহঁতে মোক ভিখাৰী ভাবিছ? মই এজন ডিজিটেল মাৰ্কেটাৰ হয়, proindianjob.com চাইটৰ পৰা। এই চাইটত চব গোটেইবোৰ কামৰ খবৰ পায় আৰু জবৰ খবৰ পায়। হা হা, আচলতে সেই ভূতটো আচলতে ওলাইছিল জাবৰ জোঁথৰ বিচৰা মানুহজনৰ পৰা। সি এদিনাখন তাত মৃত্যু হৈ গৈছিল, যাৰ ফলত সি ভূতলৈ পৰিৱৰ্তন। ভিখাৰী বাবা, এই সমস্যাৰ পৰা হাত সাৰাৰ কিবা উপায় আছে নেকি? আপুনি মোক জনাওক না। এটা উপায় আছে, তহঁতে চা মোৰ এটা শুন। সি যেনেকা মই কলো যে জাবৰ জোঁথৰৰ পৰা সি উৎপন্ন হৈছে, তোমালোকে যদি গাঁও আৰু চহৰত যদি জাবৰ জোঁথৰ পেলোৱা বন্ধ কৰি দিও আৰু তোমালোক কিছুদিনৰ কাৰণে যদি চহৰখন এৰিখিনি গুচি যোৱা বেলেগ ফালে, তেতিয়াহ'লে তাৰ শক্তি কমি যাব অট'মেটিক। তাৰপিছত গাঁও চহৰৰ লোকসকল পুৰা টাউনটো খালী কৰি দিয়ে আৰু গাঁৱতো মানুহ নাথাকা হৈ যায়। হা হা হা, তহঁতে ক'ত গুচি গলি? হা, মোকতো লাগি আছে গাঁৱতো মোকতো পাগল বনাই আছে কি জানে, মোক পূৰ্ব ভাবিছে কি জানে, সিহঁতে গাঁৱতো খালী কৰা যেন লাগিব আৰু ঘৰত নকাই আছে কি জানে। এটা ঘৰত গৈ কিনি মই চেক কৰি আহোঁ। পিছত ভূতে অজয়ৰ ঘৰত সোমাই যায়, য'ত অজয় আৰু তাৰ মাইকী চুপচাপ নুকাই থাকে। তহঁতক মই কৈছিলো যে গাঁওখন খালী কৰে, চহৰখন খালী কৰে। তহঁতে গাঁও চহৰখন খালী কৰা জেগাত গাঁও চহৰত লুকাই আছ। তহঁতে বাচি নাযাও, তহঁতৰ শিক্ষা দিব লাগিব। লাগি আছে তহঁতৰ মৃত্যুৰ পিছতেহে গাঁৱৰ আৰু চহৰৰ মানুহকেইজন গম পাব যে মই কিমান খাতাৰনাক কেলা। তাৰপিছত ভূতটোৱে অজয়ৰ গলাত ধৰি কিনি তাক উঠাই লৈ টাউনৰ মাজত লৈ যায় আৰু ৰাস্তাৰ মাজত ৰখাইখিনি। তহঁত কি ভাবিছিলি? হাৰামিহঁত, তহঁত কি ভাবিছিলি? তহঁতে ভাবিছিলি যে মই গাঁও খালী কৰা বুলি ভাবিখিনি মই ইয়াৰ পৰা পলাই যাম? নহয়, মই তহঁতক বিচাৰি পালো নহয়। ইয়াৰ নিচিনা চোৰৰ নিচিনা লুকাই থাকিবি আৰু মোৰো বাচি যাব ভাবিছিলি? মই এই অজয়কটো সোধাই নেৰে। চা, অজয়ক এতিয়া তহঁতৰ ওচৰত মাৰি পেলাম। অজয়ক ৰাস্তাত অলপ বেছি জোৰকৈ পটকাই দিয়াৰ ফলত অজয়ৰ মৃত্যুবৰণ হয় আৰু পাছত ভূতটোৱে বাকীবোৰ লোকসকলৰ ফালে আগবাঢ়ি যাব ধৰে। তেতিয়াই ভিখাৰী বাবা আহি তাত উপস্থিত হয়, হাতত হনুমানৰ মূৰ্তি লৈ থাকে। তই কোন মক্কেলামি কৰিব আহিছ? হা,
ইয়াত মকলামি কৰিবৰ কাৰণে এই মূৰ্তিটো লৈ আহিছ হনুমানৰ মূৰ্তিটো হা তই ইয়াৰ পৰা পলাই যা নহ'লে তোক মই খতম কৰি দিম মাৰি খতম কৰি দিম কোনো বাচি নাযায় তই মোক এতিয়া একো কৰিব নোৱাৰিবি ভূত তই এই হনুমানৰ মূৰ্তি দেখা পাইছনে এই হনুমান গোটেইবোৰ সংকট হৰণ কৰি লয় গম পাৱ তই ইমানখিনি কৈখিনি ভিখাৰী বাবাই মূৰ্তিটোক ভূতৰ দেহাত লগাই দিয়ে আৰু ভূতটো জ্বলি পৰি ৰাখ হৈ যায় হেল্ল' বন্ধুসকল আপোনালোকে এই কাহিনীৰ পৰা কি শিকিব পাৰিলে আপোনালোকে কেতিয়াও নিজৰ প্ৰকৃতিটোক অতিমাত্ৰা জাবৰ জোঁথৰ পেলাইখিনি পৰিৱেশ নাশ নকৰিব যাতে মোৰ দৰে আৰু ভূত আপোনালোকৰ ফালে জন্ম নলয় গতিকে মনত ৰাখিব বন্ধুসকল বেছি জাবৰ জোঁথৰ নেপেলাব